মাজুলীক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণাৰ দাবী। আলহী চৰাইৰ কলৰৱত মুখৰিত সত্ৰপীঠ। মাজুলীৰ জলাশয়ত ভৰি পৰিছে পৰিভ্ৰমী চৰাই। নান্দনিক মাজুলীৰ ৰং দুগুণে চৰাইছে বিদেশৰ পৰা অহা আলহী চৰায়ে। প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে মাজুলী ভৰি পৰে পৰিভ্ৰমী চৰাইৰে। অপৰূপ হৈ পৰা মাজুলীক পক্ষী অভয়াৰণ্যৰ মৰ্যাদা দিব লাগে বুলি দাবী স্থানীয় বাসিন্দাৰ। পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে চৰাইৰ সংৰক্ষণ হ'ব বুলি ভাবে প্ৰকৃতি প্ৰেমীয়ে। মাজুলীত এতিয়া পক্ষীৰ কাকলিত আচলতে ৰাতিপুৱাই দেশ বিদেশৰ বিভিন্ন জাতৰ পক্ষীয়ে মাজুলীক একেবাৰে সৌন্দৰ্যশালী কৰি তুলিছে। মাজুলী সেই পক্ষীৰ আগমনক লৈ মাজুলীবাসীৰ লগতে দেশ বিদেশৰ পৰ্যটকেও ভিৰ কৰিছে। আমি দেখিছোঁ যে বিভিন্ন প্ৰজাতিৰ চৰাই আচলতে অক্টোবৰ মাহৰ পৰাই মাজুলীখনক এনেকুৱা ৰূপ দিছে যে ইয়াৰ বিল জলাশয়বোৰত বিভিন্ন পক্ষী আহি যি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। ই অতি সুন্দৰ পৰিৱেশ, যাৰ কাৰণে মাজুলীখন আচলতে কেৱল পৰ্যটকৰ কেন্দ্ৰবিন্দু নহয়, পক্ষী অভয়াৰণ্য হিচাপেও চৰকাৰে ঘোষণা কৰিব পাৰে। আৰু বিভিন্ন পক্ষী এই সময়ছোৱাত আচলতে মাজুলীত আহে। মাজুলীৰ জলাশয়ত পৰিভ্ৰমী চৰাইৰ বাবে পৰ্যাপ্ত খাদ্য আছে বুলি মন্তব্য। আলহী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰা মাজুলীলৈ আহি পৰ্যটকো মুগ্ধ। মাজুলীত প্ৰচুৰ পৰিমাণৰ খাদ্য আচলতে ইয়াতে পক্ষীসকলে লাভ কৰে। আৰু জাকে জাকে পৰিভ্ৰমী চৰাই এই নান্দনিক দৃশ্য চাবলৈ এতিয়া ৰাতিপুৱাৰ পৰা আপোনালোকে এই পথাৰসমূহত পক্ষীৰ বিচৰণ ক্ষেত্ৰত আপোনালোকে পৰ্যটককো সমান্তৰালে দেখিবলৈ পাব। আমি আশা ৰাখিছোঁ যে ভৱিষ্যতৰ দিনত মাজুলীখনক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰি আৰু ইয়াক সংৰক্ষণৰো এই জলাশয়সমূহক সংৰক্ষণৰ ব্যৱস্থা কৰি দিলে চৰকাৰে অধিক পক্ষীয়ে আনন্দ মনে বিচৰণ কৰিব পাৰিব। তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। শীতৰ কেইদিন মাজুলীৰ জলাশয়ত বিচৰণ কৰি নীলা আকাশত উৰি এই জাকে জাকে আলহী চৰাই পোৱালি জগাই এপ্ৰিলত পুনৰ উৰা মাৰিব অইন দেশলৈ। মাজুলীৰ পৰা হিতেশ কুমাৰ দলে DY 365।